নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ সায়েন্সৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈছো আৰু সায়েন্সৰ প্ৰশ্ন যেহেতু তোমালোকৰ আৰআৰবি পৰীক্ষাত বেছিকৈ অহা দেখা যায় সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰিবা আৰু শেষলৈকে চাই থাকিবা আৰু এটা কথা তোমালোক ইয়াতে জনাই থওঁ আমি আৰআৰবি গ্ৰুপ ডি কাৰণে কিছুমান ইম্পৰ্টেন্ট পিডিএফ তোমালোকৰ কাৰণে বনাইছো কাৰণ তোমালোকে যদি কিতাপ কিনিবলৈ যোৱা ৰেলৱে কাৰণে আসামিজ মিডিয়ামত ভাল কিতাপ নোপাবা নাই আসামিজ মিডিয়ামত তো সেই কাৰণে কেৱল তোমালোকে 99 টকা পে কৰি পিনে আমাৰ পৰা এই গুটেইখিনি সাবজেক্টৰ পিডিএফ লৈ ল'ব পাৰিবা তো পিডিএফ খিনি পাবলৈ কি কৰিবা তোমালোকৰ স্ক্ৰিনত এটা নাম্বাৰ দেখিছা সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিবা ঠিক আছে কল নকৰিবা কলৰ ফেসিলিটি তাত নাই কেৱল হোৱাটছআপত মেছেজ কৰিবা আৰু মেছেজ কৰি জনাই দিবা যে ৰেলৱে গ্ৰুপ ডিৰ পিডিএফ খিনি লাগে তো আমি এটা কিউআৰ পঠাই দিম তাতে পেমেন্ট কৰিলে লগে লগে পিডিএফ খিনি তোমালোকক দি দিম ঠিক আছে আৰু তাৰ পৰা কিতাপৰ দৰে ভালদৰে পঢ়ি থাকিব পাৰিবা সো এতিয়া বেছি দেৰি নকৰো কোৱেশ্চন খিনি চাও আৰু পিডিএফ খিনি সোনকালে লৈ লবা কাৰণ বেছি দিন নাই তোমালোকৰ 17 নৱেম্বৰৰ পৰা পৰীক্ষা পালেহি হয় নহয় সেইকাৰণে সোনকালে লৈ লবা এতিয়া আমি কোৱেশ্চন খিনি চাও ফাৰ্স্ট কোৱেশ্চন কি দিছে সোৱা night blindness is caused by the deficiency of কুকুৰিকণা হোৱাৰ মূল কাৰণটো কি খাদ্যপ্ৰাণৰ অভাৱ হয় খাদ্যপ্ৰাণ মানে হৈছে ভিটামিন ঠিক আছে তো কুকুৰিকণা যেটো বেমাৰ আছে এটো কি ভিটামিনৰ অভাৱত হয় সো সকলোৱে জাগে জানাই তোমালোকে যদি জানা কোনো কথাই নাই সো এটো হ'ব অপচন এ ভিটামিন এ ঠিক আছে মনৰ ৰাখিবা ভিটামিন এ ৰ অভাৱতেই কুকুৰিকণা ৰোগ হয় যেটো ইংৰাজীত নাইট ব্লাইণ্ডনেছ বুলি কোৱা হয় নেক্সট কোৱেশ্চন টক্সিকোলজি ইজ দা ষ্টাডি অফ ঠিক আছে টক্সিকোলজি বা বিষ-বিজ্ঞান যেটো কোৱা হয় এটো কিহৰ অধ্যয়ন কৰে ঠিক আছে টক্সিকোলজিত কিহৰ অধ্যয়ন কৰা হয় সো এটো হৈছে অপচন এ এডভাৰ্স ইফেক্ট অফ কেমিক্যালছ অৰ্থাৎ ৰাসায়নিক পদাৰ্থৰ বিষাক্ত প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰা হয় হল নেক্সট চোৱা the hardest substance in the human body is মানৱ দেহৰ সবাতোকৈ কঠিন অংশ কোনটো হয় hardest substance যদি কয় মানৱ দেহৰ হেতু কোনটো হয় সো এটো হৈছে অপচন সি এনামেল অফ টিথ তোমালোকে জানাই চাগে দাঁতৰ এনামেল হয়নে এটো হৈছে মানৱ শৰীৰৰ আটাইতকৈ কঠিন অংগ নেক্সট কোৱেশ্চন which Indian scientist has got a Nobel Prize for his contribution in physics পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ কোনজন বিজ্ঞানীয়ে নোবেল বঁটা লাভ কৰিছে সো তে হৈছে অপচন ডি সুব্ৰমণ্যম চন্দ্ৰশেখৰ ঠিক আছে মনত ৰাখি থবা সুব্ৰমণ্যম চন্দ্ৰশেখৰ তেও পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে নোবেল বঁটা লাভ কৰিছে নেক্সট কোৱেশ্চনটো হৈছে which plant usually have thorn like leaves কোনবোৰ উদ্ভিদৰ পাতবোৰ সাধাৰণতে কাঁইটৰ দৰে হয় ঠিক আছে এনেকুৱা কিছুমান উদ্ভিদ আছে যিবিলাক উদ্ভিদৰ যিবিলাক পাত আছে সেইবিলাক কাঁইটৰ দৰে হয় সো সেই উদ্ভিদটো কোনটো হয় তো এটো হ'ব অপচন ডি ডেজাৰ্ট প্লান্টস অৰ্থাৎ মৰু উদ্ভিদ ঠিক আছে যিবিলাক মৰু উদ্ভিদ আছে ডেজাৰ্টৰ অৰ্থাৎ মৰুভূমিত গজা উদ্ভিদ আছে সেইবিলাকৰ পাতবিলাক কাঁইটিয়া হয় নেক্সট কোৱেশ্চন the name of the scientist who discovered electron is তো ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি হয় ঠিক আছে ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি সো এটো হৈছে অপচন বি থমসন ঠিক আছে জে থমসন নেক্সট কোৱেশ্চনটো হৈছে মডাৰ্ন পিৰিয়ডিক টেবল ওয়াজ প্ৰিপেয়াৰ্ড বাই আধুনিক পৰ্যাবৃত্ত তালিকা প্ৰস্তুত কৰোতাজনৰ নাম কি হয় ঠিক আছে আধুনিক যেটো পৰ্যাবৃত্ত তালিকা আছে তেও হেতু কোনে আৱিষ্কাৰ কৰিছিল প্ৰস্তুত কৰিছিল কোনে কৰিছিল তেতে আছিল অপচন এ মেন্ডেলিভ নেক্সট কোৱেশ্চন which of the following is not a noble gas তলৰ কোনবিধক সম্ভ্ৰান্ত গেছ বোলা নহয় সো ইয়াৰ ভিতৰতে চাই যাবা হিলিয়ামটো নোবেল গেছ হয় নিয়নটো নোবেল গেছ হয় আৰু ক্ৰিপ্টনটো নোবেল গেছ হয় কিন্তু ইয়াতে ফ্লোৰিনটো নোবেল গেছ নহয় ঠিক আছে ফ্লোৰিন নোবেল গেছটো নহয় বাকি হিলিয়াম নিয়ন আৰু ক্ৰিপ্টনৰ বাহিৰেও আৰ্গনো এটা আছে এটো নোবেল গেছ হয় আৰ্গন তাৰ পিছতে জেনন আছে জেনন আৰু এটা আছে ৰেডন এবিলাকো নোবেল গেছ হয় মনত ৰাখিবা হিলিয়াম হয় নিয়ন হয় ক্ৰিপ্টন আৰ্গন জেনন ৰেডন এবিলাক নোবেল গেছ হয় বা সম্ভ্ৰান্ত গেছ বোলে নেক্সট কোৱেশ্চনটো হৈছে the most abundant metal in the earth crust is পৃথিৱীৰ উপৰিভাগত সৰ্বাধিক মাত্ৰাত থকা ধাতুবিধৰ নাম কি হয় সো এটো হৈছে অপচন বি এলুমিনিয়াম নেক্সট কোৱেশ্চনটো হৈছে which of the following is a non-metal that is good conductor of heat তলৰ কোনটো তাপৰ সুপৰিবাহী এক অধাতু হয়
সো আসলতে যিবিলাক ধাতু থাকে সেইবিলাকে তাপৰ সুপৰিবাহী থাকে কিন্তু এটা এনেকুৱা অধাতু আছে যেটো তাপৰ সুপৰিবাহী সো হেতু সুধিছে এটা অপশন বি হাইড্ৰোজেন ঠিক আছে নেক্সট কোৱেশ্চন which is a central element in living things কোনটো সকলো জীৱত থকা এক কেন্দ্ৰীয় মৌল হয় সকলো জীৱতে থকা এটা কেন্দ্ৰীয় মৌল কোনটো হয় তো এটা অপশন বি কাৰ্বন নেক্সট কোৱেশ্চনটো হৈছে the common name of sodium carbonate is sodium carbonateৰ সাধাৰণ নামটো কি হয় ঠিক আছে sodium carbonateৰ সাধাৰণ নামটো কি তো এটা অপশন এ সোডা এশ নেক্সট কোৱেশ্চনটো হৈছে baking soda is used for which of the following purpose তলৰ কোনটো কাৰ্যত বেকিং সোডা ব্যৱহাৰ কৰা হয় তো এটা অপশন ডি অল অফ দা এবভ ওপৰৰ আটাইকেইটা অৰ্থাৎ অগ্নি নিৰ্বাপনত কেক প্ৰস্তুতকৰণত আৰু এন্টিচিড হিচাপে এই তিনিটা কাৰণতে বেকিং সোডা ব্যৱহাৰ কৰা হয় নেক্সট সোৱা থাৰ্মোমিটাৰ ইজ এ ডিভাইস ইউজড টু মেজাৰ থাৰ্মোমিটাৰ নামৰ যন্ত্ৰটোৰে নিম্নোক্ত কোনটোক জোখা হয় ঠিক আছে কোনটোক থাৰ্মোমিটাৰে জোখা হয় এটো হৈছে সো এটো হৈছে অপশন এ টেম্পারেচাৰ অৰ্থাৎ উষ্ণতা জোখা হয় নেক্সট কোৱেশ্চনটো হৈছে সাউন্ড ওয়েভস আৰ শব্দ তৰংগবোৰ হৈছে তো শব্দ তৰংগবোৰ আসলতে কি হয় সো এটো হৈছে অপশন বি লংগিটিউডিনেল ওয়েভস ঠিক আছে শব্দ তৰংগবোৰ আসলতে অনুদৈৰ্ঘ্য তৰংগ হয় নেক্সট কোৱেশ্চনটো হৈছে the velocity of sound is maximum in তলৰ কোনটো মাধ্যমত শব্দৰ বেগ সৰ্বোচ্চ হয় ঠিক আছে কোনটো মাধ্যমত শব্দৰ বেগ সৰ্বোচ্চ হয় সো এটো হৈছে অপশন এ সলিড অৰ্থাৎ গোটা পদাৰ্থ বা গোটা মাধ্যম বুলি আমি ক'ব পাৰো ঠিক আছে তো এই গোটা মাধ্যমতে শব্দৰ বেগ সৰ্বোচ্চ হয় নেক্সট কোৱেশ্চনটো হৈছে the sky appears blue due to আকাশখন আমি নীলা দেখাৰ মূল কাৰণটো কি হয় ঠিক আছে আমি আকাশখনটোক সবে নীলা দেখো সো এই নীলা দেখাৰ মূল কাৰণটো কি হয় এটো হৈছে অপশন সি ডিপ্ৰেশন অফ লাইট ঠিক আছে ডিসপারশন অফ লাইট পোহৰৰ বিস্ফোৰণ আকাশখন আমি নীলা দেখাৰ মূল কাৰণটো হৈছে পোহৰৰ হোৱা বিস্ফোৰণ নেক্সট কোৱেশ্চনটো হৈছে bones and teeth are mainly form of which chemical compound হাড় আৰু দাঁত প্ৰধানকৈ কোনবিধ ৰাসায়নিক যৌগৰ দ্বাৰা গঠিত হয় ঠিক আছে হাড় আৰু দাঁত প্ৰধানকৈ কোনবিধ ৰাসায়নিক যৌগৰ দ্বাৰা গঠিত সো এটো হৈছে অপশন এ ট্ৰাইকেলছিয়াম ফসফেট নেক্সট কোৱেশ্চনটো হৈছে which of the following types of WBC helps in blood circulation তলৰ কোনবিধ শ্বেতৰক্ত কণিকাই তেজৰ সংবহনত সহায় কৰে সো এটো হৈছে অপশন সেকেন্ড তলৰ কোনবিধ শ্বেতৰক্ত কণিকাই তেজৰ সংবহনত সহায় কৰে মানে এই কোৱেশ্চনটোৰ আনসাৰটো হৈছে অপশন এ লিম্ফোসাইটস নেক্সট কোৱেশ্চনটো হৈছে from which of the following animal angora wool is excreted তলৰ কোনবিধ জন্তুৰ পৰা আংগোৰা উন পোৱা যায় বা প্ৰাপ্ত হয় সো এটো হ'ব অপশন এ মস্তিষ্ক সেকেন্ড এটো হৈছে অপশন এ হহাপু বা ৰেবি ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে in which part of human body pituitary gland is located মানৱ দেহৰ কোনটো অংশত পিটুইটাৰী গ্ৰন্থি অৱস্থিত তো মানৱ দেহৰ কোনটো অংশত পিটুইটাৰী গ্ৰন্থি আছে এটো হৈছে অপশন এ ব্ৰেইন অৰ্থাৎ মগজু বা মস্তিষ্কত নেক্সট কোৱেশ্চনটো হৈছে which of the following disease is caused by asbestos asbestosৰ বাবে তলৰ কোনবিধ ৰোগ হয় তো এটো হৈছে অপশন এ এমফিসাইমা বা বায়ুস্ফীতি বুলি কোৱা হয় তো এটো asbestosৰ বাবে হয় নেক্সট কোৱেশ্চনটো হৈছে নেম দা ফিমেল সেক্স হৰমোন স্ত্ৰী যৌন হৰমোনটোৰ নাম কি হয় এছে তো হৰমোন হৈছে হৰমোন স্ত্ৰী যৌন হৰমোনটোৰ নাম কি সো এটো হৈছে অপশন এ ইষ্ট্ৰোজেন নেক্সট কোৱেশ্চনটো হৈছে which of the following caused by typhoid fever তলৰ কোনটো টাইফয়েড জ্বৰৰ কাৰণ হয় অৰ্থাৎ কিহৰ বাবে টাইফয়েড জ্বৰটো হয় সো এটো হৈছে অপশন বি ব্যাকটেৰিয়া ঠিক আছে ব্যাকটেৰিয়াৰ ফলতে টাইফয়েড বেমাৰ হয় নেক্সট কোৱেশ্চনটো হৈছে which element is present in maximum quantity in human body মানৱ দেহত সৰ্বাধিক পৰিমাণে থকা মৌলটো কোনটো হয় ঠিক আছে মানৱ দেহত আটাইতকৈ বেছি পৰিমাণে থকা মৌলটো কোনটো এটো হৈছে অপশন এ অক্সিজেন ঠিক আছে অক্সিজেন বেছিকৈ থাকে মানৱ দেহত